ষ্টেট স্পন্সৰ্ড স্কিম যিবোৰ ফ্লেগশ্বিপ প্ৰগ্ৰাম, এই ফ্লেগশ্বিপ প্ৰগ্ৰামটো তেখেতসকলে বাজেটত কৈছে 100% ইমপ্লিমেণ্ট কৰাৰ কাৰণে মানে কমিটমেণ্ট কৰিছে। তাতে আমি দেখিছোঁ আৰু আমি উত্থাপন কৰিছোঁ যে যিটো চেণ্ট্ৰেল স্পন্সৰ্ড স্কিম আৰু ষ্টেট ফ্লেগশ্বিপ প্ৰগ্ৰামবোৰ আছে, যেনেকৈ ফৰ এক্সাম্পল অৰুণোদয় আঁচনি, এই অৰুণোদয় আঁচনিক লৈ পেলাই আমাৰ কোকৰাঝাৰ, চিৰাং, বাক্সা, ওদালগুৰিত যেনেকুৱা ধৰণৰ পলিটিকেলাইজ কৰা হৈছে যে মানে এটা পাৰ্টিকুলাৰ পলিটিকেল পাৰ্টিত কাম নকৰিলে কোনেও যোগ্যতা থকা মহিলা আইসকল, বাইদেউসকলে এই আঁচনিৰ পৰা বঞ্চিত হ'ব লগা, এই কথাটো আমি উনিশাই কৈছোঁ আৰু তেনেকুৱা পলিটিকেলাইজ কৰাৰ পৰা আঁতৰত থাকিব লাগিব বুলি আমি এই চৰকাৰখনক আজি দাবী কৰিছোঁ। আৰু আপোনালোকে জানে যে চেণ্ট্ৰেল স্পন্সৰ্ড প্ৰাইম মিনিষ্টাৰ আৱাস যোজনা যিটো PMAY ঘৰ, এই PMAY ঘৰটো তেওঁলোকে বহুত বনালে, বহুত মানে প্ৰগ্ৰেছ আৰু বহুত আমি বনাম যিটো কমিটমেণ্ট, তাতে আমি বিৰোধিতা কৰিছোঁ। কিয়নো আজিৰ দিনটোত আমি বহুতো অঞ্চলত গ'লে, গাঁৱত গ'লে কমপ্লিট নোহোৱা, দৰ্জা খিৰিকী প্লাষ্টাৰ নোহোৱা এই ঘৰখনকো আজি কমপ্লিট দেখুৱাইছে। আৰু আমি ইতিমধ্যে হাউচত এটা অৱগত কৰিছোঁ যে কোকৰাঝাৰৰ খুদ ডিপুটি ডিষ্ট্ৰিক্ট কমিশ্যনাৰ তেখেতৰ ইনষ্ট্ৰাকশ্যনত আমাৰ কোকৰাঝাৰ থানাৰ OC মহোদয়ে যে এজন চেয়াৰমেন, চালাকাটি সমষ্টিৰ এজন চেয়াৰমেনৰ এগেইনষ্টত এটা ডিপাৰ্টমেণ্টেল কেছ ৰেজিষ্টাৰ কৰিব লগা হৈছে। আৰু আমাৰ খুদ মানে কোকৰাঝাৰ ডেভেলপমেণ্ট ব্লকৰ বিডিঅ'জনেই তেওঁ ডিপাৰ্টমেণ্টেল কেছ এনেকুৱা চেয়াৰমেনৰ এগেইনষ্টত কেছ কৰিব লগা হ'ল। কিয়নো তেওঁলোকে যিটো কমপ্লিট নোহোৱা যিটো মানে ঘৰখনকৈ ডেভেলপমেণ্ট দেখিবৰ কাৰণে, তেওঁলোকে প্ৰগ্ৰেছ দেখাবৰ কাৰণে মিছাতে একদম মানে কোনো কিবা নোহোৱাকৈ আৰু পলিটিকেলাইজ কৰি পেলাই যে আজিৰ দিনটোৰ চৰকাৰত বহি থকা MCLA বা চৰকাৰত থকা পাৰ্টিবোৰে মানে পলিটিকেলাইজ কৰি গৰীবসকলৰ যিটো প্ৰাইম মিনিষ্টাৰে দিয়া যিটো ঘৰ, আমাৰ যিটো প্ৰাপ্য, আমাৰ ঘৰ, এই ঘৰৰ পৰা আমি বঞ্চিত হ'ব লগা হৈছে একমাত্ৰ পলিটিকেল লাইজ কৰাৰ কাৰণে। কি হ'ব কোনোদিনো নহয়। আৰু লগতে আমি RMB চিভিল হস্পিটালৰ বিষয়ে আমি ষ্ট্ৰংলি দাবী কৰিলোঁ যে কোনোপধ্যেই যাতে RMB চিভিল হস্পিটালৰ যিটো ষ্টেটাছ আৰু ইয়াৰ যিটো ছ'চিয়েল ছাৰ্ভিচ, হেল্থ ছাৰ্ভিচ কোনোমতেও যাতে ক্ষতি নহয়, তাক লক্ষ্য ৰাখি যাতে RMB চিভিল হস্পিটালৰ যিটো মৰ্যাদা আৰু তাৰ যিটো কি বুলি কয় ৰাইজৰ যিটো অনুভৱ, সেইটো সন্মান জনাই এছ ইট ৰাখিবৰ কাৰণে আমি দাবী জনাইছোঁ। BTC বাকী ৰাইজক এই কথাটো জনাই মই মানে খুচি হৈছোঁ যে 803 কোটি যিটো নৰ্মেল বাজেট, ইয়াৰ পৰা মাত্ৰ 176 crore কেপিটেল এক্সপেণ্ডিচাৰ কৰিব, বাকীখিনিক চব ৰেভিনিউ এক্সপেণ্ডিচাৰ মেটেৰিয়েল ছাপ্লাইত খৰচ কৰিব। তেতিয়াহ'লে এইখন বাজেটৰ পৰা BTCয়ে কিবা উন্নতি, কিবা এটা এছেট, কিবা এটা কেপিটেল এছেট আমি ক্ৰিয়েট কৰিব পাৰিম, সেইটো কোনোদিনো নহয়। ইয়াৰ কাৰণে আমি বিৰোধিতা কৰিছোঁ। কেপিটেল এক্সপেণ্ডিচাৰো ৰেভিনিউ এক্সপেণ্ডিচাৰৰ সমানে কৰক, সমান কৰিলেহেঁতেন আমাৰ ক'ব লগা একো নাথাকিলেহেঁতেন। কিন্তু মানে 176 কোটিহে মানে কেপিটেল এক্সপেণ্ডিচাৰ কৰিব, বাকীখিনি সব ৰেভিনিউ এক্সপেণ্ডিচাৰ। ডেট মিনছ IBS ইণ্ডিভিজুৱেল ইণ্টাৰেষ্টত কাম কৰা হৈছে। এইটো কোনোদিনো জনমুখী হ'ব নোৱাৰে। এইটো এটা ব্যক্তিগত মুনাফাৰ কামত মানে খৰচ কৰাৰ আৰু যি মানে মেটেৰিয়েলছ, ডেট মিনছ আপোনালোকেতো বুজে মেটেৰিয়েল ছাপ্লাই মানে এইটো মানে কমপ্লিটলি মানে এটা পলিটিকেল পাৰ্টিত কেপিটেল এটা বা মানে কি বুলি কয় এইটো পুঁজি যোগান কৰিবৰ কাৰণে কৰা এটা আঁচনি বুলি আমি ডাইৰেক্টলি ক'ব পাৰোঁ। ইয়াৰ দ্বাৰা BTC এৰিয়াত ৰেলৱে কোচ ফেক্টৰী বনোৱাৰ এটা যিটো
এগ্ৰিমেণ্টত আছিলে সেইটোও এটা নেগেটিভ পইণ্টত আহিল, কিয়নো ইতিমধ্যে বঙাইগাঁৱত যিটো ৱৰ্কশ্বপ, এই ৱৰ্কশ্বপত ইতিমধ্যে 150 কোটি টকাৰ যিটো মানে টকা অলৰেডি চেংচন হৈছে। ইয়াৰে 53 crore 53 কোটি টকা ইতিমধ্যে এই ৱৰ্কশ্বপখন মানে কিবা কৰিবৰ কাৰণে, সক্ষম কৰিবৰ কাৰণে আৰু সফিষ্টিকেটেড কৰিবৰ কাৰণে ইতিমধ্যে 50 crore টকা মুকলাই দিছে। সেই হেতুকে BTC এৰিয়াত পুনৰাই যে কোচ ফেক্টৰী বনোৱাৰ যিটো ইয়াত কমিটমেণ্ট, এই কমিটমেণ্টটো বৰ্তমানে আমি নেগেটিভ বুলি পাবলৈহে সক্ষম হলো। ইয়াৰ পিছত আজি জেনেৰেল বাজেট এপ্ৰুভেল হৈ গ'ল। তো আজি যিটো বাজেট এপ্ৰুভেল হৈ গ'ল, সেইটো বাজেটত আমি BPF দলৰ MCLA হিচাপে ইয়াত আমি সন্তোষ প্ৰকাশ কৰা নাই, কিয়নো যোৱা বছৰৰ আমাৰ বাজেট আছিলে 800 কোটি টকা। এই বছৰত মাত্ৰ 3 কোটিহে বঢ়াই এই বাজেটখন আমি পাবলৈ সক্ষম হৈছোঁ। ইয়াৰ কাৰণে যিটো আমাৰ নিয়মাফিক আমি 10% ইনহেন্স কৰি পেলাই বাজেটখন আমি পাব লাগিছিলে, কিন্তু সেইটো নকৰি পেলাই মাত্ৰ 3 crore ইনহেন্স হ'ল। তাৰ কাৰণে আমি সন্তোষ নহয় এইটো ইয়াৰ মাৰ্কৰ ওপৰত। আৰু আজিৰ যিটো বাজেট, এই বাজেটত বহুতখিনি আলোচনা হ'ল আৰু এই বাজেটৰ যিটো ৰিপৰ্ট, এই ৰিপৰ্টৰ মতে যিটো BTR চুক্তি, এই BTR চুক্তিৰ যিটো ইমপ্লিমেণ্টেশ্যন, এই ইমপ্লিমেণ্টেশ্যনটো একদম মানে নিম্নগামী বা মানে ইমপ্লিমেণ্টেশ্যন প্ৰায় হোৱা নাই বুলি আমি ক'বলৈ বাধ্য হৈছোঁ, কিয়নো মাত্ৰ 5টা প্ৰজেক্টহে গভৰ্ণমেণ্টৰ আসামৰ পৰা এপ্ৰুভেল কৰিব পাৰিছে এইখন চৰকাৰে। এতিয়াও Annexure 2, Annexure 3, Annexure 4 গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ যিটো ৰেছপনচিবিলিটি বা তেওঁলোকৰ যিটো প্ৰজেক্ট, এই প্ৰজেক্টত এটাও প্ৰজেক্ট এপ্ৰুভেল কৰিবলৈ তেখেতসকলে সক্ষম হোৱা নাই। আৰু গভৰ্ণমেণ্ট অফ আসামৰ পৰা মাত্ৰ সৰু সৰু 5টা প্ৰজেক্টহে এপ্ৰুভেল পাবলৈ সক্ষম হৈছে আৰু বহুত প্ৰজেক্ট এতিয়াও বাকী হৈ আছে। আৰু ইতিমধ্যে আমি গম পালোঁ যে গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ যিটো মিনিষ্টাৰিয়েল যিটো মিটিং, যিটো জানুৱাৰীত হৈ গৈছিলে, এই জানুৱাৰীত যিটো হোৱা মিটিং, এই মিটিঙত যিটো নেগেটিভ যিটো মানে ৰেছপন্স বা নেগেটিভ যিবোৰ প্ৰজেক্ট, যিবোৰ NITৰ কথা আছিলে, 1 state 1 NIT, তাৰপিছত আমাৰ ট্ৰাইবেল ইউনিভাৰ্চিটিৰ কথা, এইটো ফিজিবিলিটি নাই, মানে এইটো যিটো মানে ট্ৰাইবেল যিটো ইউনিভাৰ্চিটি, এই ট্ৰাইবেল ইউনিভাৰ্চিটিটো তেজপুৰত এটা ট্ৰাইবেল যদি ডিপাৰ্টমেণ্ট আছে, এইটোৰ ডিপাৰ্টমেণ্ট খোলাৰ কাৰণে ছাজেশ্যন 1 district 1 নৱোদয়া, যিটো আমাৰ BTR চৰকাৰে কৈছিলে আমাক এটা কিবা দিছে 1 district 1 নৱোদয়া, এইটোৱে বাহাল আছে। নতুনকৈ আৰু সাব ডিভিজন লেভেলত নৱোদয়া খোলাৰ কোনো কিবা নাই। ইনষ্টিটিউট অফ মেডিকেল ছায়েন্স ৰৌমাৰীত যিটো খোলাৰ একৰ্ডত লিখা আছে বা যিটো এই চৰকাৰে কৈ আছে, কিন্তু আমি দেখিবলৈ পালোঁ ইয়াত যিটো মাইনটছ, এই মাইনটছত ইতিমধ্যে তেনেকুৱা আৰু ইনষ্টিটিউটৰ প্ৰয়োজন নাই, কাৰণ ইতিমধ্যে তেনেকুৱা মানে মেডিকেল ইনষ্টিটিউট ইম্ফলত ইতিমধ্যে খুলিছে আৰু গুৱাহাটীত ইতিমধ্যে এইমছখন চালু হৈছে। তেনেকুৱা অনুষ্ঠানৰ যিটো ৰিক্ৰুটমেণ্ট পলিচি আৰু যিটো মানে ৰিক্ৰুটমেণ্ট যিটো ক্ৰাইটেৰিয়া, লাইক মানে এইমছ বা ইনষ্টিটিউট অফ মেডিকেল ছায়েন্সৰ দৰেই সেই হেতুকে ফাৰ্ডাৰ যে ৰৌমাৰীত যে এনেকুৱা মেডিকেল ইনষ্টিটিউট হ'ব, সেইটো নোহোৱা মানে নেগেটিভ মানে ডিচিশ্যন লোৱা আমি পৰিলক্ষিত হৈছোঁ। আৰু লগতে যিটো স্পৰ্টছ ইউনিভাৰ্চিটিৰ কথাটো কৈছে, স্পৰ্টছ ইউনিভাৰ্চিটিও ডাইৰেক্টলি কোৱা হৈছে বা মানে অলৰেডি মণিপুৰত গোটেই
ভাৰতবৰ্ষৰ সমস্যা বা যিটো মানে ডিমাণ্ড, এইটো ডিমাণ্ডটো খেটাৰ কৰিবৰ কাৰণে এটা স্পৰ্টছ ইউনিভাৰ্চিটি ইতিমধ্যে খুলিছে আৰু ছেকেণ্ড স্পৰ্টছ ইউনিভাৰ্চিটি খোলাৰ মানে কোনো ফিজিবিলিটি নাই বুলিহে আমি মাইনছত পাবলৈ সক্ষম হৈছোঁ।